হেল্ল' এভৰিৱান, আকৌ আহিছোঁ মেকআপ এটা লৈ। ভণ্টি আৰু মই আজি ঘৰতে কৰিবলগীয়া হ'ল, কাৰণ তেওঁলোকৰ ঘৰত বৰ বেছি অসুবিধা মেকআপ কৰিবলৈ, একদম লাইটৰ বৰ প্ৰব্লেম। কাৰণ লাইট নাথাকিলে কৰিবলৈ অসুবিধা হয়। আমি মানে ৰিং লাইট নিলেও মানে কি বৰ এটা কমফৰ্টেবল নাপাওঁ, তাত কৰি জেগাটো কম। সেইটো কাৰণে ইয়াতে কৰিবলৈ মাতি দিলোঁ। তাই আধা আধি কৰি হৈয়ে গ'ল আৰু মেকআপ। আৰু কেনেকৈ হ'ল, কাৰেণ্ট নাই। কাৰেণ্টটো বহুত বেছি মানে দিগদাৰ দিছে। এইফালে পূৰা বৰষুণ, তাৰপিছতে আৰু যেনে তেনে অকণমান চুলিটোৰ কাম কৰিবলৈ লওঁহে আকৌ কাৰেণ্ট গুচি যায়। আৰু ছোৱালীজনী ইমানেই টোপনি ক্ষতি, বা বোলে মই অকণমান শুওঁ, তুমি মই কৈছোঁ অকণমান শুই দিয়া, কাৰেণ্ট নাই আহে যেতিয়া। তাৰপৰা নাহিলে আৰু কাৰেণ্ট, গম পায়নে। তেওঁ আৰু কইনাটো সজাবতো লাগিবই। এনেকৈ হেয়াৰ ষ্টাইলটো দিলোঁ। শাড়ীখনো বহুত কষ্টত পিন্ধাবলগীয়া হৈছে, তাই ইমানেই বেছি ক্ষীণ, উপায় নাই, পিন্ধাবতো লাগিবই। আৰু লুকটো কেনেকুৱা হৈছে জনাব দেই। আৰু এনেকুৱা লুক যদি আপোনালোকেও বিচাৰে আমাক কণ্টেক্ট কৰিব। আৰু এনেকৈ ভিডিঅ'বিলাক দি ভাল লাগে। আপোনালোকে চাই যদি ভাল কমেণ্ট এটা, লাইক এটা যদি কৰে, আৰু যদি ভাল লাগে ফ'ল' এটাও লগত কৰি দিব। আৰু আহি আছে আৰু বিয়াৰ মেকআপ। এইকেইদিনে বুকিং হৈ আছে, কিন্তু ভিডিঅ'বোৰ আপোনালোকক দিব পৰা নাই আৰু দেই।